সুস্থ হৈ ঘৰলৈ উভতিছে আৰু বিশ্বজুৰি বৰ্তমানলৈকে ৰিকভাৰী লোকৰ সংখ্যা হ'ল 53.48। ঠিক তেনেকৈ মৃতৰ সংখ্যা হ'ল 5.20 অৰ্থাৎ 4,70,000 ব্যক্তি কোভিড ৰোগত আক্ৰান্ত হৈ সমগ্ৰ বিশ্বত এতিয়ালৈকে মৃত্যুৰ মুখত পৰিছে। তাৰ পৰিৱৰ্তে আমাৰ দেশত 4,25,282 জন ব্যক্তি এই মুহূৰ্তলৈকে কোভিড ৰোগত আক্ৰান্ত হৈছে। প্ৰায় 55.77% ব্যক্তি আৰোগ্য হৈ ঘৰলৈকে উভতি গৈছে, অৰ্থাৎ 2,37,196 ব্যক্তি ঘৰলৈকে উভতি গৈছে। 13,699 ব্যক্তি ভাৰতবৰ্ষত মৃত্যু হৈছে আৰু 3.22 মৰ্টেলিটি ৰেট বুলি আমি ক'ব পাৰোঁ। এই মুহূৰ্তলৈকে আমাৰ ৰাজ্যখনৰ সফলতা ইয়াতে লুকাই আছে যে আমাৰ ৰিকভাৰী ৰেট হ'ল 63.3, অৰ্থাৎ ভাৰতবৰ্ষৰ 2-1 ৰাজ্যক বাদ দিলে ৰিকভাৰী ৰেটত এতিয়া অসমে টপ 3ত আছে বুলি ক'লেও ভুল কৰা নহয়। পিছলৈকে আমি আৰু দেখা পাই যাম। আৰু আমাৰ 9 গৰাকী লোকৰ এতিয়ালৈকে মৃত্যু হৈছে। অৱশ্যে গধূলিলৈকে সংখ্যাটো 10 হ'বগৈ। আমি এটা কনফাৰ্মেশ্যনৰ অপেক্ষাত আছোঁ, বাট টেণ্টেটিভলি আপোনালোকে 10 বুলি ধৰিব পাৰে। চ' মৰ্টেলিটি ইজ 0.16%। এই দুইটা ফালৰ পৰা আমি ভাৰতবৰ্ষৰ আন ৰাজ্যবিলাকৰ তুলনাত অসমে এতিয়ালৈকে বেটাৰ পাৰফৰ্ম কৰি আছে। অৱশ্যে ভৱিষ্যতৰ কথা আমি নকওঁ আজিৰ দিনত। যদি আমি ৰিকভাৰী ৰেট চাওঁ তেতিয়াহ'লে কেৰেলাত 52% ৰিকভাৰী ৰেট আজিৰ দিনত। ৱেষ্ট বেংগলত ৰিকভাৰী ৰেট ইজ 59.50, মহাৰাষ্ট্ৰত 49.78, তামিলনাডুত 55.16 আৰু দিল্লীত 55.26, গুজৰাটত 70%। তাৰমানে গুজৰাটত 70% ৰিকভাৰী ৰেট আছে আৰু গুজৰাটৰ পিছতেই 63% ৰিকভাৰী ৰেট লৈ অসমে এটা নিৰ্দিষ্ট স্থানত আছে। মই প্ৰত্যেকটো মৃত্যুৱে দুখ লগা, গতিকে ইয়াৰ মই তুলনামূলক বিশ্লেষণ দিব খোজা নাই। কিন্তু আজিৰ দিনটোত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ তুলনাত অসমৰ মৰ্টেলিটি ৰেট আটাইতকৈ কম। মই উত্তৰ পূৰ্বৰ ৰাজ্যখিনিক ইয়াৰ ভিতৰত অনা নাই, বাট যদি আমি দেশৰ আন ৰাজ্যৰ লগত তুলনা কৰোঁ, আজি অসমৰ মৰ্টেলিটি ৰেটেই আটাইতকৈ কম। আমাৰ বাবে আৰু এটা ভাল খবৰ এইটোৱেই যে প্ৰথমতে মই এটা এক্টিভ কেছৰ এটা ষ্টেটাছ দিব খুজিছোঁ যে আমাৰ কনফাৰ্ম কেছৰ সংখ্যাই 5,586টাত ভৰি দিছে। এজ অফ নাও কনফাৰ্ম কৰোনা পজিটিভ ইজ 5586। হস্পিটেলত আছে 2,170 আৰু তাৰ বিপৰীতে সুস্থ হৈ ঘৰলৈ উভতি যোৱা লোকৰ সংখ্যা হ'ল 3521। যোৱা দুদিনত আমি যদি দেখা পাওঁ যে এভাৰেজ আমি কেছ 250ৰ তলত পাই আছিলোঁ আৰু কেতিয়াবা ইভেন আমি 102টালৈকেও আমি কমত পাইছোঁ। কিন্তু যোৱাকালি যিটো স্পাইক আছিলে 331, ডেট ৱাজ দ্য হাইয়েষ্ট। তাৰ আগত আমাৰ আটাইতকৈ ডাঙৰ স্পাইক আছিলে এৰাউণ্ড 285 অন 4th June। 4th Juneত আমাৰ 285 আছিলে, ডেট ৱাজ দ্য হাইয়েষ্ট স্পাইক। কিন্তু যোৱাকালি 331টা কেছ
আটাইতকৈ হাইয়েষ্ট বুলি আমি ক'ব লাগিব কিন্তু ইয়াৰ মাজত এটা গুণগত পাৰ্থক্য আছে কি 4 তাৰিখে আমি যেতিয়া 285টা কেছ আমি পাইছিলো সেই মুহূৰ্তত আমাৰ টেষ্টিং আছিল 7 to 8,000 কিন্তু যোৱাকালি our test figure was around 15,000 so 15,000 test kori we got 331 cases মই ভাবো যে যদি আমি টেষ্টিং আৰু নাম্বাৰ অফ কেছ যদি এটা আমি কোৰিলেট কৰো তেতিয়ালে মই ভাবো যে পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই বিকজ অফ নাম্বাৰ অফ টেষ্ট we have concluded তাৰ কাৰণে আজি আমাৰ অকনমান যোৱাকালি আমি বেছি করোনা পজিটিভ ৰোগী আমি দেখা পাইছো ডাবলিং ৰেটৰ কথা আমি পাতো আমাৰ যোৱাবাৰ মই যেতিয়া 8 জুনৰ সময়ত আপোনালোকক সম্বোধন কৰিছিলো সেই সময়ত ডাবলিং ৰেট আছিল 7 ডেজ আজি আমাৰ কেছৰ ডাবলিং ৰেটৰ গৈ পেলাই আমি 13 দিনত ভৰি দিছো তাৰমানে 13 দিন হলেহে এতিয়া আমাৰ কেছ দুগুণ হৈছে আদাৰৱাইজ আগতে আমাৰ 7 দিনলৈকে আছিল আৰু এটা সময় আহিছিল আপোনালোকৰ মনত আছে যে 3 দিনত আমাৰ কেছ ডাবল হৈ গৈছিল 20 মেৰ পৰা 23 মেৰ ভিতৰত আমাৰ কেছ ডাবল হৈ গৈছিল বাট এগেইনষ্ট দ্যাট নাও আৱাৰ ডাবলিং ৰেট ইজ 13 ডেজ ডিসচাৰ্জ আমাৰ খুব ভালে হৈ আছে যোৱাকালি আমি 202 গৰাকী ব্যক্তিক ডিসচাৰ্জ কৰিছিলো আজিও আমি এতিয়ালৈকে 117 গৰাকী ব্যক্তিক ডিসচাৰ্জ কৰিছো হয়তো নাম্বাৰ অফ ডিসচাৰ্জ গধূলিলৈকে আৰু বাঢ়িব পাৰে আটাইতকৈ খুব মই গৌৰৱ সহকাৰে ক'ব খোজো যে অলপ পিছতে মেবি আফটাৰ 1 hour our test will cross 3 lakhs এতিয়া অলমোস্ট উই হ্যাভ টাচ মই এতিয়া সালে আপোনালোকক গধূলিলৈকে মই টুইট কৰি দিম আসাম হ্যাজ টাচ 3 লাখ টেষ্ট ফিগাৰ সো এটো এটা খুব ইম্পৰ্টেন্ট কথা যোৱা 13 তাৰিখে আপোনালোকে যদি হিসাব কৰে ইট ওয়াজ 2 lakhs 13 পৰা 22 within 9 days we have done 1 lakh test এতিয়া দেখত 3 লাখ টেষ্ট কৰা ষ্টেটৰ সংখ্যা কেইখন মানত থাকি গৈছে টোটাল আমি যদি চাও পাৰ মিলিয়ন পপুলেশনত যদি আমি টেষ্ট চাব যাও অসমৰ পাৰ মিলিয়ন টেষ্ট ফিগাৰ ইজ নাও 8229 লাষ্ট যেতিয়া মই সাংবাদিক মেল কৰিছিলো আপোনালোকৰ লগত কথা পাতিছিলো সেই সময়ত পাঞ্জাব আদি আমাতকৈ আগত আছিল এতিয়া যদি আমি চাও যে ডাঙৰ ষ্টেট আমাতকৈ আগত হিমাচল ৰাজস্থান মাৰ্জিনেলি 8475 8582 তামিলনাডু 11000 দিল্লী 19000 অন্ধ্ৰ প্ৰদেশ 12000 তার বাদে আৰু আমাৰ ওপৰত কোনো ষ্টেট নাই সো নাও উই আৰ এমং দা টপ 6 পাৰ মিলিয়ন টেষ্ট কৰাৰ সংখ্যাত উই আৰ এমং দা টপ 6 অফ কোর্স ইয়াৰ ভিতৰত মই আনমান নিকোবৰ বা গোৱাক ধৰা নাই আমাৰ লগত যেটো সাইজ আৰু স্ট্ৰেংথ বুলি আমি যেটো কথা কওঁ সো নাও উই হ্যাভ কাম অ্যাৰাউন্ড নাম্বাৰ 6 আৰু মই ভাবো ইন নেক্সট 1 week টাইম because our capacity decrease hua nai we are only increasing so moi bhabu je we will achieve much higher feat ami aru beshi bhal record ami koribo parim per million and total testing so ekhini amar eta testing or khetrot asil অসমত আজিৰ মুহূৰ্তলৈকে বাহিৰৰ পৰা 2,43,414 গৰাকী ব্যক্তি এতিয়ালৈকে অসমত প্ৰৱেশ কৰিলে আৰু তাৰ ভিতৰত ৰাস্তা দি 73,000 ট্ৰেনেদি 1,09,000 আৰু by air now it is 60,000 so 2,43,414
এই ব্যক্তি আমাৰ অসমত প্ৰৱেশ কৰিলে। ইয়াৰ ভিতৰত উত্তৰ পূৰ্বৰ পৰা অহা ৭৫,০০০ ব্যক্তিক আমি অন্তৰ্ভুক্ত কৰা নাই, কাৰণ তেওঁলোকক আমি কোৱাৰেণ্টাইন কৰা নাই, সেইকাৰণে আমি তেওঁলোকক অন্তৰ্ভুক্ত কৰা নাই। বাট এই ২,৪৩,০০০ ব্যক্তি প্ৰতিগৰাকীকে আমি টেষ্ট কৰিছোঁ, প্ৰতিগৰাকী ব্যক্তিকে আমি কোৱাৰেণ্টাইন কৰিছোঁ, আৰু সেই ফালৰ পৰা মই ভাবোঁ যে আমাৰ তেনেকৈ ফাইনেন্সিয়েল এক্সপেণ্ডিচাৰো হৈছে, গোটেই হৈছে। বাট কোৱাৰেণ্টাইন 2,43,000 পিপল আৰু প্ৰতিজন ব্যক্তিকে টেষ্ট কৰা, এইটো এটা বহুত মই ভাবোঁ যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে দে হেভ ডান এ ৱাণ্ডাৰফুল জব, কাৰণ 2,43,000 মানুহক কোৱাৰেণ্টাইনত ৰখা, সকলোকে টেষ্ট কৰা, সকলোকে ঘৰলৈ ঘূৰাই পঠাই আকৌ হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা, আৰু গোটেই কমিউনিটি সকলেও বহুত গাঁৱৰ ৰাইজেও বহুত ইয়াত সহায় কৰিছে। চ' ইট ইজ এ বিগ এচিভমেণ্ট ফৰ এভৰিৱান। এই মুহূৰ্তলৈকে আমি 173খন ট্ৰেইন আমি অসমত আহিছিলে, আৰু ঠিক সেইধৰণে আমি যদি চাওঁ যে আমাৰ ইয়াত এতিয়ালৈকে 711খন ফ্লাইট আজিৰ দিনটোলৈকে আহি পালে। যোৱা দুদিনত যদি আমি এনেই ৰাফলি চাওঁ যে আমাৰ মানুহ অহা সংখ্যা কমিছে নে বাঢ়িছে, এনেকৈ যদি আমি চাওঁ, তেতিয়াহ'লে 15 তাৰিখে আমাৰ অসমত ট্ৰেইনেদি নমা লোকৰ সংখ্যা আছিল এদিনত 8,586। That was the highest peak. In one day, 8,586 জন ব্যক্তি in one day, this was the highest. যোৱাকালি এই সংখ্যা নামি 5,000লৈকে গৈ পাইছেগৈ। মোটামুটি আমাক জনোৱা খবৰ মতে 23 তাৰিখৰ পিছত আৰু কৃষক শ্ৰমিক এক্সপ্ৰেছ প্ৰায় নাথাকিব। তাৰমানে যদি কৃষক শ্ৰমিক এক্সপ্ৰেছ নাথাকে, তাহলে এভাৰেজ আমি 1,500 পৰা 2,000 মানুহে আমি অসমত পাম, আৰু সেইকাৰণে লাৰ্জ কোৱাৰেণ্টাইন চেণ্টাৰ যিবিলাক আছিলে 23ত যদি লাষ্ট আহি পায়, 7 দিন যদি তাৰ পিছত কোৱাৰেণ্টাইন হয়, তাহলে মই ভাবোঁ যে ফাৰ্ষ্ট উইকৰ পৰা দ্য প্ৰেছাৰ অন কোৱাৰেণ্টাইন উইল কাম ডাউন ড্ৰাষ্টিকেলি। অৰ্থাৎ বহুত বেছি আৰু মানুহ অসমৰ বাহিৰৰ পৰা আহিবলগীয়া নাই, বা যিসকলে আহিছে সেইসকলৰো আমি এটা খুব ভাল ধৰণে মেনেজ কৰিব পাৰিম। আমি যিটো সকলোকে সহায় কৰি আছিলোঁ 3 মাহৰ, এই মাহৰ পুঁজিটো আমি এইকাৰণেই মুকলি কৰিব পৰা নাই, ইমান মানুহ আহি আছে, কোন আহিলে আমাৰ পইচা পোৱাৰ পৰা আৰু কাক পইচা নেক্সট ইনষ্টলমেণ্ট পঠাব লাগিব, ই এটা ৰেকৰ্ড ৰিকনচিলিয়েশ্যন লাগিব। ডিচি সকলে আমাক জনাব লাগিব যে কোন আহি পালে আৰু কাক আমি পঠাব লাগিব। সেইকাৰণে পাৰহেপছ নেক্সট 3rd ইনষ্টলমেণ্টটো আমি পঠাওঁতে 10-15 দিন দেৰি হ'ব, বিকজ উই হেভ টু ৰিকনচাইল দ্য ফেক্ট। ৰিকনচিলিয়েশ্যন এটা এক্সাৰচাইজ হ'ব। 23 তাৰিখে লাষ্ট বেটছটো আহি পোৱাৰ পিছত ডিচি সকলে ৰিকনচিলিয়েশ্যন কৰিব পাৰিব যে আমাৰ, আপোনালোকে জানে যে এতিয়ালৈকে আমি প্ৰায় 3,88,456 মানুহক আমি 4,000 টকাকৈ আমি এতিয়ালৈকে দিছোঁ। ইয়াৰ পৰা 2.43 মাইনাছ হ'ব, গতিকে এই যে মাইনাছ কৰিব লাগিব যিসকল আহি পালে, চ' ইট ইজ টেকিং চাম টাইম। গতিকে সেইটো ক্ষেত্ৰত মই অলপ ৰাইজে 2-এটা প্ৰশ্ন সোধে, সেইকাৰণে এইটো মই স্পষ্টীকৰণ এটা দিব খুজিছোঁ। এতিয়া আমি আহিব খুজিছোঁ যে আমাৰ সন্মুখত কেইটামান নতুন সমস্যাই দেখা দিছে, আৰু সেইটোৰ বিষয়ে ৰাইজক জনাই থোৱাটো ভাল হ'ব যে মই বহুত দিনৰ পৰা এইটো কথা এমফেচিছ কৰি আছোঁ যে ফেজ 3, ফেজ 1টো এনেকুৱা আছিল যে চেগা চুৰুকাকৈ আমি ইয়াত টেষ্ট কৰিছোঁ, তাত টেষ্ট কৰিছোঁ, আৰু ফেজ 1 ৱাজ মষ্টলি ডমিনেটেড বাই মাৰ্কাজ।
It was mainly in Ahomot jodi ami sao. The phase 1 of the COVID was dominated by the incident of Marcus, Nijamuddin Marcus. Aru সমগ্ৰ এপ্ৰিল মাহটো আমি মোটামুটি মাৰ্কাজৰ কেছসমূহ আমি পাইছিলোঁ, তেওঁলোকক ৰিচিভ কৰিলোঁ, ট্ৰিটমেণ্ট কৰিলোঁ, পঠাই দিলোঁ। এটা সেইটো আছিল আমাৰ বাবে ফেজ 1। তাৰ লগত আমি কমিউনিটি সাৰ্ভিলেন্স প্ৰগ্ৰাম এটাও আমি আৰম্ভ কৰিছিলোঁ, বাট উই কুড নট গেট এনি পজিটিভ পিপল। তাৰমানে অসম ৱাজ মোৰ অৰ লেছ কোভিড ফ্ৰী except the Marcus. That was the history. 5th May পৰা next April গ'ল। 5 May পৰা যেতিয়া লকডাউন খুলিলে, ৰাস্তা ঘাটৰ অলপ ৰিলেক্সেশ্যন হ'ল, ৰোডৰ কথা আহি পৰিলে, লাহে লাহে আমাৰ হাতত কোৱাৰেণ্টাইন কেছবিলাক অহা আৰম্ভ কৰিলে। আৰু কোৱাৰেণ্টাইন কেছেদি গৈ 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 আমি 5,000 কোভিডৰ সংখ্যা পাৰ কৰিলোঁ। It may go up to 6,000, but release is also fast. গতিকে মই ভাবো যে second phase of যেটো কোভিড আছিল, বেসিক্যালি বাহিৰৰ পৰা অহা মানুহৰ সংখ্যা হি 6,000 লৈকে যাব পাৰে, 6,500 হ'ব পাৰে, but recovery is fast. So এইটো গোটেইটো মই ভাবো যে by July 1st week it will come to an end by and large. তাৰ পিছতো প্লেন চলিব, দুজন এজন পাম, কিন্তু by and large এটো যাবগৈ। এই সেকেন্ড ফেজটো চলি থকাৰ সময়তে আমি গুৱাহাটী মহানগৰীত চেগা চুৰুকাকৈ কেইটামান কেছ পাই আছিলোঁ, যাৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে। আৰু সেই কাৰণে আমি গুৱাহাটী মহানগৰীত আমি এটা যোৱাবাৰ আপোনালোকক আমি কৈছিলোঁ যে আমি 15 তাৰিখৰ পৰা 30 তাৰিখলৈকে আমি 50,000 স্যাম্পল টেষ্ট কৰিম। আৰু তাৰ লগে লগে যে আমিও টেষ্ট কৰিম আৰু মানুহে যাতে ভলেন্টাৰিলিও দিয়ে, সেই কাৰণে আমি 12টা স্ক্ৰিনিং চেণ্টাৰো আমি আৰম্ভ কৰিছিলোঁ। আমি আশা কৰা নাছিলোঁ যে 12টা চেণ্টাৰত ইমানখিনি মানুহ আহিব, কিন্তু ৰেসপন্সটো খুব ভাল আছিলে। আৰু আজি দিনতো 12টা স্ক্ৰিনিং চেণ্টাৰত এভাৰেজ 500 to 400 মানুহ আহিছে পাৰ ডে। কেতিয়াবা পাণ্ডুত আটাইতকৈ বেছি আহে, কেতিয়াবা কেপিটেল ডিস্পেন্সাৰীত বেছি আহে, বাট এভাৰেজ 400 মানুহ অকল 12টা হস্পিটালত কোনেও একো নোকোৱাকৈ আউট অফ দেয়াৰ ওন এনজাইটি লোক আহি আছিল। এতিয়া এই 12টা কালেকশ্যন চেণ্টাৰ আমি 15 তাৰিখৰ পৰা আজিলৈকে চলোৱাৰ পিছত যিখিনি মানুহ আমি অনা নাই, নিজে আহিছে, ভলেন্টাৰিলি আহিছে, উই গট 111 পজিটিভ কেছ। সো যদি তেওঁলোক নিজে নাহিলেহেঁতেন আমি নাপালোহেঁতেন, বাট তেখেতসকলে চিমটম দেখিলে, নিজে আহিলে। আৰু ক'ব গ'লে 111টা কেছ দুদিনত পাম বুলি আমি ভবা নাছিলোঁ, কিন্তু আমি পালোঁ। তাৰমানে এটা কথা বুজো যে মানুহে কোভিড কেনেকৈ হয়, কি হয়, কোভিড বুলিলে কি বুজে, মানুহে লাহে লাহে বুজা হৈছে। আৰু মানুহে জানে যে মোৰ হয়তো কোভিড হ'ব পাৰে। ইমান দিনে স্যাম্পল দিয়াৰ সুযোগ নাছিল কাৰণে হয়তো GMC MMCত আহিব বেয়া পাই অহা নাছিলে। এতিয়া সেইটোৰ লগে লগে আমি 111 আমি কোভিড নট 111 114 আমি পজিটিভ কেছ পালোঁ আউট অফ দ্য স্ক্ৰিনিং চেণ্টাৰ্ছ, যি 12টা আমি স্ক্ৰিনিং কৰিছিলোঁ। আৰু কমিউনিটি লেভেলত গুৱাহাটীত আমি কণ্টেইনমেণ্ট জোন পৰ্যায়ত আমি 36 কেছ আমি এতিয়ালৈকে পাইছোঁ, যিবিলাক কণ্টেইনমেণ্ট জোনৰ পৰা আমি স্যাম্পল লৈছিলোঁ। GMC MMCত যি ৰেগুলাৰ স্ক্ৰিনিং হয় তাতে 4টা, আৰু মোটামুটি 37 পেছেঞ্জাৰ এনেকুৱা আছিলে যে তেওঁলোক যদিও স্ক্ৰিনিং চেণ্টাৰত আহিছিলে, তেওঁলোকৰ এটা ট্ৰেভেল হিষ্ট্ৰী আছিলে, তেওঁলোকে ট্ৰেভেল হিষ্ট্ৰী লৈ আহিছিলে, আৰু তেওঁলোকে পেছেঞ্জাৰ বুলি ক'ব পাৰে। সো
181 আৰু 181ৰ পৰা যদি আমি 37 আমি মাইনাছ কৰি দিওঁ তেতিয়াহ'লে 144 পেচেণ্ট আমি যোৱা 15 তাৰিখৰ পিছত গুৱাহাটীত পাইছোঁ উইদাউট ট্ৰেভেল হিষ্ট্ৰী এণ্ড ফ্ৰম দ্য কমিউনিটি so this is a big thing কাৰণ অসমত আমি 250-300 কেছ দিল্লীত আমি পাইছিলোঁ কিন্তু এইটো যদি স্পাইক থাকে তেতিয়াহ'লে আমি দিনে 200-300 আমি হয়তো গুৱাহাটীতে কেছ পোৱা আৰম্ভ কৰিম ইফ যোৱাকালি যদি আমি ঘটনাখিনিক বেৰোমিটাৰ বুলি লওঁ কালি গুৱাহাটীত 100টাতকৈ আমি বেছি কেছ কালিয়ে গুৱাহাটীত আমি পাইছোঁ আৰু 100-200 কেছ গুৱাহাটীত যদি আমি পাব লাগে সেইটো এটা অসুবিধাৰ কথা গোটেই ৰাজ্যখনত 200-300 পোৱাটো বেলেগ কথা 6খন মেডিকেল কলেজ 32খন চিভিল হস্পিটাল মডেল হস্পিটাল সবক মিলাই কেছ পোৱাটো বেলেগ কথা আৰু অকল সিটিতে কেছ পোৱাটো বেলেগ কথা কিন্তু আমি কেছ পোৱাটো হয় আৰু গোটেই মহানগৰীখনতে পোৱাটো হয় কোনোবা দিছপুৰত পজিটিভ হৈছে কোনোবা পাণ্ডুত পজিটিভ হৈছে কোনোবা ক্যাপিটাল নাৰ্সাৰীত ক্যাপিটাল ডিসপেন্সাৰীত পজিটিভ হৈছে সো এক্ৰছ দা সিটি আমি করোনা কেছৰ আবিৰ্ভাৱ আমি দেখা পাইছো কমন কি বুলি খুদিলে আমি দেখা পাওঁ যে ফাঁসী বজাৰৰ লগত কানেকশনটো ইট ইজ এ কমন থ্ৰেড যে কোনোবাই ফাঁসী বজাৰ দোকানত কাম কৰিছিলে কোনোবাই তাত কাপোৰ কিনিব গৈছিলে কোনোবা তাত এমপ্লয়ি কোনোবা বজাৰ কৰিব গৈছিলে সামহাও ফাঁসী বজাৰটো এটা কমন হটস্পট বুলি শব্দটো কওঁ নকওঁ বেলেগ কথা বাট এটা কমন পইণ্ট অফ কনসাৰ্ন এটা দেখা গৈছে তাৰ লগে লগে গুৱাহাটীৰ পাণ্ডু অঞ্চল মালিগাঁও অঞ্চল মাছখোৱা ফাঁসী বজাৰ আৰু আমি যেটো কম 15-16 ওয়ার্ড গুৱাহাটী ধীৰেনপাৰা আমবাৰী ফটাখিল লখৰা সো এইখিনি এটা আমাৰ হটস্পট হিচাপে আমি দেখা পাইছো 6টা ওয়ার্ড গুৱাহাটীৰ খুব চিন্তাৰ বিষয় হৈছে হেতু হল ওয়ার্ড নাম্বার 2 7টা ওয়ার্ড নাম্বার 2 ওয়ার্ড নাম্বার 3 ওয়ার্ড নাম্বার 4 ওয়ার্ড নাম্বার 5 ওয়ার্ড নাম্বার 10 ওয়ার্ড নাম্বার 15 ওয়ার্ড নাম্বার 16 সো এইখিনি আমাৰ কাৰণে এটা চিন্তাৰ বিষয় হৈছে আৰু যদি আপোনালোকে পুলিশ ষ্টেচন ওয়াইজ পজিটিভ কেছ যদি বিচাৰে জালুকবাৰী পিএছ যেটো মই কৈছিলো যে পাণ্ডু অঞ্চল সেই কেছ সেই পিএছ টোতে কেছ হৈ গল 31 এখিনি কিন্তু মই উইদাউট ট্ৰেভেল হিষ্ট্ৰি কৈছো উইথ ট্ৰেভেল হিষ্ট্ৰি হোম কোৱাৰেণ্টাইনত থকা মানুহ দেটি যে হেতু বেলেগ কথা তেনেকে গুৱাহাটীত প্ৰায় 450 কেছ হৈছে কিন্তু এটো এটা বেলেগ ফটাখিল আমবাৰীত কেছৰ সংখ্যা আন্ডাৰ ফটাখিল আমবাৰী পিএছ নাও 69 ভৰলুমুখ পিএছ 51 আৰু পানবজাৰ পিএছ 25 সো এই 4টা অঞ্চল এটা হটস্পট হিচাপে বা পইণ্ট অফ কনসাৰ্ন হিচাপে আমাৰ লগত দেখা গৈছে যোৱা কালি পৰহি আমাৰ স্বাস্থ্য বিভাগে কামৰূপ জিলা প্ৰশাসনৰ লগত মেট্ৰো প্ৰশাসনৰ লগত আমি খুব অন্তৰংগকৈ আমি কথা পাতিছো তো হাউ টু কমবেট কোভিড ইন গুৱাহাটী আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সভা কক্ষটো 6টা বজাত আমাৰ এখন সভা বহিব বেসিক্যালি আমি 3-4টা স্ট্ৰেটেজি আমি ৰিকমেন্ড কৰিছো হেতু হৈছে যে ওয়ার্ড ওয়াইজ লকডাউন যে যতে কেছৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব সেই ওয়ার্ড কেটাত আমি টোটাল লকডাউন দিব লাগে but that decision will not be taken by the health department this decision has to be taken by Kamrup district metro but we have recommended আমি স্বাস্থ্য বিভাগৰ ফালৰ পৰা আমি এটো
ৰিকমেণ্ড কৰিছোঁ যে হুৱেন এভাৰ ইট ইজ নেচেচাৰী ৱাৰ্ড ৱাইজ লকডাউন আমি ইম্প'জ কৰিব লাগে যাতে আমি সেই ৱাৰ্ডত আমি কাৰ্ভডাল ফ্লেট কৰিব পাৰোঁ তাৰমানে we have recommended not a narrow containment zone, we have recommended a bigger containment zone. City lockdown কৰাৰ প্ৰয়োজন নাই কিন্তু পাণ্ডুৱে এতিয়া 2 আৰু 3 4 ৱাৰ্ড মিলি পাণ্ডু হয় 15-16 ৱাৰ্ড মিলি ফটাখিল আমবাৰী ধীৰেনপাৰা হয় সো যেতিয়াই জিলা প্ৰশাসনে ভাবিব যে এতিয়া ই আমাৰ হাতৰ বাহিৰত গৈছে তেতিয়া we have recommended that ward-wise lockdown should be imposed apart from the policy of containment zone. Containment zone পৰা অলপ আগুৱাই গৈ lockdown entire ward should be kept under lockdown initially for a period of 7 days and if necessary for another 7 days. কিন্তু সময়টো কেতিয়া হ'ব সেই সময়টো আজি নে সেই সময়টো কালি নে সেই সময়টো পৰহি বা 10 দিন পিছত সেইটো কামৰূপ জিলা প্ৰশাসনে ডিটাৰমাইন কৰিব নাম্বাৰ 1 নাম্বাৰ 2 আমাৰ যি 12টা আমি ভলেন্টিয়াৰি স্ক্ৰিনিং সেন্টাৰ কৰিলো গোটে কেছখিনি আমাৰ আহিলে ফ্ৰম দোজ স্ক্ৰিনিং ক্যাম্প হেতু যদি স্ক্ৰিনিং ক্যাম্প আমি নকৰিলোহেতেন আমি হয়তো এই গ্ৰেভিটিটো দেখা নাপালোহেতেন কাৰণ মানুহ এমএমসি জিএমসি আহিবৰ কাৰণে ইমান ভাল নাপায় পৰখিৰ পৰা গুৱাহাটীত আমি 33টা স্ক্ৰিনিং সেন্টাৰ বনাব ঠিক কৰিছো 33 প্ৰত্যেক ৱাৰ্ডত এটা কৈ জিএমসি এমএমসি বাদ দি পাৰ ৱাৰ্ড 33 গতিকে সেই 12টাৰ ভিতৰত 10টা 33 ভিতৰত থাকিব দুটা নাথাকিব কাৰণ এমএমসি জিএমসি টোক আমি ৱাৰ্ডৰ লগত ৰাখা নাই এই 33টা স্থান কোড হ'ব স্কুল কেখন কোন হ'ব আপোনালোকক অলপ পিছতে WhatsAppত আমি দি দিম যে কোড হ'ব আৰু মোটামুটি লিষ্ট এখন আছে মই আপোনালোকক যেনেকে আমাৰ Ward number 1 Jalukbari Girls High School, Ward number 2 Pandu Adorsho, Ward number 3 Vidya Mandir, Ward number 4 Kamaikha, Ward number 5 Durga Sarobor Vidyapith High School, Ward number 7 Ambari High School, Ward number 8 Kaliram Borua Girls High School eneke 31 wardot ami এই 31টা আমি সেন্টার কৰিম উইথ জিএমসি এন্ড এমএমসি ইট উইল বি 33 সো ইয়াতে পৰখিৰ পৰা ৰাইজে ভলেন্টিয়াৰলি স্যাম্পল দিব পাৰিব ট্ৰুনাটস বুলি এটা পাৰ্টিকুলাৰ মেচিন আছে আমি সেই স্কুল বিলাকত সেই মেচিনটো ইনষ্টল কৰিব খুজিছো যাতে ৰিজাল্টটো তাতে ইনস্ট্যান্টলি দিব পাৰি নেকি কিন্তু it will take time 7 days হেতু পৰ্যায় যাবৰ কাৰণে বাট আমি চেষ্টা কৰি আছো অলৰেডি আমি 100টা ট্ৰুনাটস মেচিনৰ আমি অৰ্ডাৰ দিব খুজিছো আৰু সেই ট্ৰুনাটস মেচিন বিলাকৰ ক্যাপাসিটি থাকে দিনটো 30 to 40 সো আমি তাতে দিনটো 30টা বা 35টা স্যাম্পল পাম তাতে ললো তাতে ৰিজাল্ট কৰি দিলো তেতিয়া আৰু 3 দিন ৰখিব নালাগে আৰটিপিসিআৰ টেষ্টৰ কাৰণে আহোতে যাওতে 3 দিন থাকিব লাগিব সো ইয়াত যাতে আমি ইনস্ট্যান্ট ৰিজাল্ট পাও কিনে এইটো নরমাল টেষ্ট হয় আইসিএম এর এপ্রুভ করা টেষ্ট এটো টোটাল টেষ্টৰ ভিতৰতে পৰে সো ট্ৰুনাটস টেষ্ট আমি এই 33টা জায়গাত কৰাৰ কাৰণে আমি ভাবিছো বাট এজ অফ নাও নরমাল স্যাম্পল লৈ আহি মেডিকেলত টেষ্ট কৰিম ৰিজাল্ট দিম কিন্তু ইয়াক আৰু অলপ সফিস্টিকেটেড কৰাৰ কাৰণে আমি প্ল্যান কৰি আছো আৰু এই 33খন হাই স্কুলতে আমি বৰ্তমান একোখন সৰু খুৰা হস্পিটাল টাইপ কৰিব খুজিছো এই 33খনতে not 30 31 31ত এজন এমবিবিএস ডক্টৰ থাকিব দুজন এমপিডব্লিউ থাকিব দুজন জিএনএম দুগৰাকী জিএনএম থাকিব দুগৰাকী এএনএম থাকিব দুগৰাকী ল্যাব টেক থাকিব যাতে সৰু খুৰা ঔষধ হস্পিটাল টেস্টিং স্যাম্পল কালেকশন গুটে বিলাক যাতে গুৱাহাটী মহানগৰী ৰাইজৰ কাৰণে
এই 31টা জায়গাতে সম্ভৱ হৈ যায় সময় লাগিব অলপ বাট দ্যাট ইজ আৱাৰ ইন্টেনশন কিন্তু স্যাম্পল কালেকশনটো পৰহিৰ পৰা আৰম্ভ হৈ যাব আৰু লিষ্টখন আমাৰ এনএচএমৰ ফালৰ পৰা বাতৰি কাকতত আমি ভাল কৰি প্ৰচাৰো কৰিম বহুল প্ৰচাৰ কৰিম ৰাইজে যাতে গম পায় আৰু আপোনালোককো দি দিম আমি আপোনালোকেও যাতে এই প্ৰচাৰ কৰিব পাৰে বেসিক্যালি পৰহিৰ পৰা আমি আৰম্ভ কৰিম হয়তো পৰহি কবাত গুটে 31টা নহয় হয়তো 20টাও আৰম্ভ হ'ব পাৰে বাট উইদিন ডে অৰ ওৱান অৰ 2 ডে এটো ফুললি ফাংশনাল হৈ যাব তাৰ পিছত এতিয়া মই যেনেকে কলো যে ধৰক গুৱাহাটী ডেইলি 200 কেছ আহিলে আমি কোট ৰাখিম অসমত আৰক্ষী হতে আমি ৰাখিব পাৰো কিন্তু যদি ডেইলি 200 গুৱাহাটীত আহে হেতুটো আমাৰ কোনো হস্পিটালে আমাক সাপোৰ্ট নকৰিব 3 দিনত 600 হৈ যাব 3 দিনত 600 পেশেন্ট ৰাখিব লাগিলে আমি জিএমসি এমএমসি সম্পূৰ্ণভাৱে আমি আন পেশেন্টৰ কাৰণে বন্ধ কৰি দিব লাগিব হেকাৰণে আমি ঠিক কৰিছো যে যেহেতু কোৱাৰেণ্টাইনৰ কাম 1 তাৰিখৰ ভিতৰত শেষ হৈ যাব এটলিষ্ট ইন সিটি 23ত লাষ্ট ট্ৰেইনখন আহিলে একত শেষ হৈ যাব সো আমি যিবিলাক কোৱাৰেণ্টাইন ক্যাম্প বনাইছিলো সৰু খজাইতে হওক খানাপাৰাতে হওক we are converting that to a hospital now কাৰণ সিটিত মই আশংকা কৰিছো যে কেছৰ সংখ্যা বাঢ়িব 100-150 কৈ কেছৰ সংখ্যা বঢ়াৰ আশংকা আছে ফটক কৰি এই কাৰ্ভডাল ফ্ল্যাট হোৱাৰ কথা নাই কাৰণ যেহেতু কোনোবা ঘৰত যদি এজনৰ সোমাই ই আৰু দুজনক দিব গতিকে এই ফ্ল্যাটেন কৰিবৰ কাৰণে আমি বহুত বেছি টেষ্ট কৰিব লাগিব লকডাউন কন্টেইনমেন্ট আৰু সাধাৰণ জীৱন যাত্ৰা বেহত নোহোৱাকৈ আমি মিনিমাম এমাহ কাম কৰাৰ পিছতহে ইট উইল বি ফ্ল্যাটেন সো সেই কাৰণে আমাৰ কোৱাৰেণ্টাইন সেন্টাৰস বিলাকক এতিয়া আমি কোভিড কেয়াৰ সেন্টাৰ তাৰ মানে নন সিম্পটমিক পেশেন্টক তাতেই ট্ৰিটমেন্ট কৰাৰ কাৰণে আমি ব্যৱস্থা কৰিম যাতে অকল সিম্পটমিক বিলাকহে হস্পিটাললৈকে আহিব পাৰে গতিকে আমি অলপ গুৱাহাটীক লৈ লকডাউনৰ পৰা আৰম্ভ কৰি কন্টেইনমেন্ট জোনৰ পৰা 31 মেকশিফট হস্পিটাল 31 টেস্টিং সেন্টাৰ আৰু কনভাৰ্টিং কোৱাৰেণ্টাইন camps to covid care centers এই গুটে strategy বিলাক লৈ আমি কাম আৰম্ভ কৰিব খুজিছো and more or less now focus will be on Guwahati simultaneously এই গুৱাহাটীৰ দৰে যাতে সামাজিক সংক্ৰমণ আনান জিলাত নহয় তাৰ কাৰণে আনান জিলাটো আমি গুৱাহাটীত যিখিনি কাম আমি কৰিব খুজিছো হে একেখিনি কাম যাতে আনান জিলাটো কৰিব পৰা যায় বেসিক্যালি ডিস্ট্ৰিক্ট এন্ড সাব ডিভিজনাল হেডকোয়াৰ্টাৰ তাৰ কাৰণে আমি বাকি সকলকো আমি নিৰ্দেশ দিম যাতে তেওঁলোকেও এনেকুৱা কামবিলাক হাতত ল'ব পাৰে সৰ্বশেষত মই এটোৱে কম যে গুৱাহাটীৰ সিচুৱেশনটো ইট ইজ খুব বেছি বহুত বেছি শুভ এটা পৰিবেশৰ ইংগিত দিয়া নাই দিল্লী চেন্নাই মুম্বাই যাতে আমাৰ মহানগৰখন হ'ব নোৱাৰে তাৰ বাবে সোশ্যাল ডিস্টেন্সিং আৰু মাস্ক খুব ডাঙৰ কৰি আমি ইয়াৰ বাবে সকলোৱে কেম্পেইন কৰিব লাগে নহলে আমাৰ বিপদ অনিবাৰ্য স্বাস্থ্য বিভাগে আমি যিখিনি কৰিব পাৰিম ডেফিনেটলি আমি কৰিম ৰাইজেও আমাক সহযোগিতা কৰিব লাগিব কিন্তু ৰাইজে যদি সহযোগিতা নকৰে ডিস্টেন্স না মানে মাস্ক নিপিন্ধে তেতিয়ালে মহানগৰীৰ সিচুৱেশন উইদিন 7 to 10 days এই অৱনতি ঘটি যাব কিন্তু যদি সকলো ৰাইজে সহযোগিতা কৰে তেতিয়ালে আমি হয়তো ইয়াক বচাই ৰাখিব পাৰিম যেতিয়ালৈকে লাহে লাহে মেডিসিন আদি উলাই নাহে মই আগতে কৈছো যে কিপিং ইট ইনটেক আপ টু 31st March ইজ ভেৰি ইম্পৰ্টেন্ট কাৰণ সেপ্টেম্বৰ নৱেম্বৰ অক্টোবৰ মাহত হয়তো নতুন নতুন ঔষধ ভ্যাকচিনৰ কথা আহিব বা 31st আগষ্টলৈকে আমি ইয়াক ধৰি ৰাখিব লাগিব আৰু তাৰ কাৰণে মই গুৱাহাটীবাসী ৰাইজৰ বা অসমবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছো আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে কৰিব পাৰে targeted 50,000 samples which you were supposed to
test in Guwahati. So far, how many samples have been? Around 5,000, but result has not emerged. So far, I think 3,000 result we have got. But we'll come because now, because of Kerala and Bangalore train, আমাৰ অলপ এনাৰ্জিটো তাতো গৈ আছে তো চেম্পল কালেকশ্যন কৰা 23 তাৰিখৰ পিছত আমি বহুত বেছিকৈ গুৱাহাটীত লাগি যাব পাৰিম আৰু এনেইতো যদি আমি চাব যাওঁ তেতিয়ালে অকল এই 10খন হস্পিটালতে আমি প্ৰায় 2,500 চেম্পল কালেক্ট কৰিছো ইন লাষ্ট from 15 basically. গতিকে টোটাল around 5,000 we have collected আৰু কিন্তু 1 তাৰিখৰ আগতে আমি 50,000 কমপ্লিট কৰিম খালি এটা মেট্ৰো নহয় উইথ আমিনগাঁও এৰিয়া মানে য'ত ট্ৰাকৰ গুৱাহাটীত য'ত ট্ৰাকৰ আড্ডা আছে আমি একদম জিএমসি এৰিয়া বুলি কোৱা নাই আমিনগাঁও অকনমান আজাৰা ট্ৰাকৰ চেণ্টাৰ নিউ গুৱাহাটী গোটেইখিনি সামৰি লৈ 50,000 আমি 31 তাৰিখৰ ভিতৰত কৰিলাম around 5,000 result 3,000 মানুহ আহিছে কৰিম 31ৰ ভিতৰত কৰিম কিন্তু কবাত 31 নহয় 2 তাৰিখও হ'ব পাৰে বাট উই আৰ অন ট্ৰেক আমি লাহে লাহে ইয়াক ইনক্ৰিজ কৰি গৈ আছো আৰু এই 31টা চেণ্টাৰ হৈ যোৱাৰ লগে লগে মই ভাবো যে নাম্বাৰটো হয়তো 50,000 তকৈ বেছিও হ'ব পাৰে কম নহলেও গুৱাহাটীৰ বাদে বাকি জায়গাত ইন্ডিকেশন নাই বাকি জায়গাত কোনো কমিউনিটি পোৱা নাই এতিয়ালৈকে কবাত দুই এজন পাইছে সবৰে একোটা হিষ্ট্ৰী আছে কিন্তু এলাৰ্মিং গুৱাহাটী হৈছে আৰু গুৱাহাটী গোটেই যিমান কেছ হৈছে সবে হয় ফাঁসি বজাৰত কাম কৰিছিলে নহলে বজাৰ কৰিব আহিছিলে নহলে তাতে ব্যৱসায় কৰে সামহাও অলমান লিংক আপ হৈ আছে আৰু মই ভাবো যে ফাঁসি বজাৰৰ ভিতৰত বহুত কেছ আছে মানুহখিনিয়ে টেষ্টিংৰ কাৰণে হয়তো উলাই আহা নাই উলাই আহিলে আৰু বহুত কেছ পোৱা যাব ওচৰা-ওচৰিকৈ থাকে ঠেকাঠেকি থাকে সেইকাৰণে তেখেতসকল উলাই আহিলে নাম্বাৰ অফ কেছ উইল ইনক্ৰিজ বাকি কিবা যদি আপোনালোকক সুধিবলগীয়া আছে তাৰ ভিতৰত এই গোটেই 111 ৰিজাল্ট হল যিখিনি আমি 50,000 স্যাম্পলৰ বাবে কাম কৰি আছো তাৰ ভিতৰত আৰু ইয়াৰ ভিতৰত টোটাল সংখ্যাটো অলপ বেছি কালি যেনেকৈ আমি দিউতে কামৰূপ মেট্ৰো বুলি কওঁতে অকনমান বেছি দেখুৱাইছে কিন্তু কিছু আমাৰ সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান ইয়াত ইনভলভ আছে তেওঁলোকৰটো ট্ৰেভেল হিষ্ট্ৰীয়ে থাকে গতিকে একেবাৰে ট্ৰেভেল হিষ্ট্ৰী নথকা 111 গতিকে আমি অলৰেডি কামৰূপ ডিস্ট্ৰিক্টক কৈ দিছো যে আপোনালোকে যদি নোৱাৰা হয় লগে লগে ওয়ার্ড ওয়াইজ লকডাউন কৰি দিব গতিকে as Fancy Bazaar is one of the contact point for this disease now so will you go for some kind of random testing or say what testing will go on but testing has to be voluntarily first of all so testing will go on but along with testing we have also recommended DC Kamrup Metro that whenever it is required he should not hesitate from imposing lockdown in that area so that has been that instruction has been issued so the 31 centers are sample collecting and also makeshift hospital makeshift kind of a hospital immediate response that ambulance should thakibo doctor u thakibo but this thing will not come overnight this will take time but immediately will start that those will start as a sample collection center and small dispensation of small medication tate amar eta rapid response team thakibo ward tur bhitor lage lage phone ahile je omukor positive hoise teok loi aha contact tracing kora quarantine kora basically all these thing will function as a field level camp office for that ward for entire COVID-19 management right from testing to imposing home quarantine imposing containment zone so everything will now happen at that level basically we are going to the field micro level yeah
এটা এনে বহুত বেছি পলিটিকেল কৰিব নালাগে 1 or 2 question is okay. As another convener, what do you? No, I think situation is more or less under control. Tomorrow I am again going to Manipur. So we are consulting with all our MLAs and things will be resolved nicely. There is nothing to worry. I think all discussions are in very, very positive way. We are now talking to each other and things will be, I think you will see a good result in next 2 to 3 days. So the government will be stable there? Ha. There is absolutely no worry. With the same partners? I think because you cannot say that the same picture will be there because after the Rajya Sabha many people has been disqualified. So anyway in Manipur will go for major by-election because one speaker passed certain order that cannot be revoked. So that is final order. So basically architecture will be a little different, but more or less we are continuing with the spirit of NEDA and NDA. With the same partners will exist? With the spirit of NEDA and NDA, things will be solved. And all complaints and grievances? All will be addressed, nothing to worry, and things will be in place in next 2 to 3 days. In fact, tomorrow I might go to Imphal again. Is leadership change of the cards? No, I think it is all state. All are with a principle of friendship, with the spirit of NEDA and NDA, things will be resolved. I don't want to elaborate more, but tomorrow I might address your friends in Imphal. You expect the NPP to come back again? Do not, look, Ratnadeep, once I say a word that with the spirit of NEDA and NDA things will be resolved, I have said everything. After that, interrogating is of no value. So I said that spirit of NEDA and NDA will be uphold, it will be there, and with that we will resolve it. Was it all of And a one sudden? thing regarding COVID, Yes. now with the number of tests increasing, we have also come across a lot of cases where those people who might have tested negative are getting their reports really late. There is a backlog in terms of dissemination of the report for those who are testing negative because every day. Actually, more than 10,000 people are Ratnadeep, testing negative. you see, we cannot distribute negative reports because that itself you need a huge mechanism. So if today we test 15,000 people and if that 15,000 people feels that we are going to give a copy of negative report to everyone, basically for us it is not possible. But once a OTP is generated from their mobile, from ICMR website, that negative report goes to their mobile. One has to see that mobile correctly. The report is available in their inbox. Sir, that information is not getting disseminated to the people. That We can make a publicity campaign that how to read negative report. I think we should do that, and we will do that. That entire mechanism we are going to put it in a campaign mode so that people will be they will be capable enough to read their own negative or positive report from their mobile phone. Thanks a lot. So thank you, and tomorrow you might hear from Kamrup District Administration on Guwahati issue more, what we are intent to do. So under our overall instruction, what they are going to do, detailed plan, you will hear from the DC Metro tomorrow. কালি হৈ যাব, কালি ঠিক হৈ যাব। এইটো কোৱাৰেণ্টাইনটো ভুল কয়, আমি ৰাতিপুৱা গ'লে গধূলি আহিলে নো কোৱাৰেণ্টাইন, এইটোতো মই ইয়াত পঢ়িয়ে দিছোঁ, আৰু উইদিন নৰ্থ ইষ্ট নো কোৱাৰেণ্টাইন।